মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 9ৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞান এনুৱেল এক্সাম 2022 এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। প্ৰত্যেকটা কুৱেশ্যন গুৰুত্ব সহকাৰে পঢ়ি ল'বা। ইয়াৰ পৰা বহু কুৱেশ্যন তোমালোকক এনুৱেল পৰীক্ষাত কমন পৰিব। ইয়াত চাই লোৱা প্ৰথম কুৱেশ্যনটো তোমালোকক কৈছিল 293 কেলভিন উষ্ণতাৰ সমান মান হ'ল। এইটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি দিছে 20 ডিগ্ৰী সেলসিয়াস। তাৰ নেক্সট দিছে তলৰ কোনটো মৌলই সাধাৰণ উষ্ণতাত তৰল, এইটো হ'ব পাৰা অৰ্থাৎ মাৰ্কাৰী। তাৰ নেক্সট দিছে তলৰ কোনটোৰ টেণ্ডেলৰ প্ৰভাৱ দেখুৱায়, টেণ্ডেলৰ প্ৰভাৱ দেখায় কপাৰ সালফেটৰ দ্ৰৱ। তাৰ নেক্সট দিছে কোনে আৱিষ্কাৰ কৰিছিল, ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল, অপশ্যন বি। তাৰ নেক্সট আছিল 0 ডিগ্ৰী সেলসিয়াছত বায়ুৰ শব্দৰ দ্ৰুতি হৈছে 331 মিটাৰ পাৰ ছেকেণ্ড। তাৰ নেক্সট ডায়েটম তলৰ কোনখন ৰাজ্যৰ অন্তৰ্গত, এইটো হ'ব অপশ্যন এইটো ভেকুৰ হয় নেকি, এইটো অলপ চাই ল'বাচোন তোমালোকে। তাৰ নেক্সট আছে বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্বৰ সময় লেখৰ প্ৰকৃতি হ'ল, এইটো হ'ব এডাল সৰল ৰেখা। তাৰ নেক্সট এইটো আৰু দিয়া নাই, হিপিটিত কণ্টিন মানে সেইটো পেটত চাব দিছে। তাৰ নেক্সট তোমালোকে চাই লোৱা 1 নিউটন বল হ'ল, এইটো দিছে 1 কেজি গ্ৰাম পাৰ ছেকেণ্ড অৰ্থাৎ 1 কিলোগ্ৰাম পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰপিছত SI এককৰ বিশ্বজনীন মহাকৰ্ষীয় দ্ৰাৱকৰ মান হ'ব 6.67 × 10⁻11 নিউটন মিটাৰ কেজি পাৰ ছেকেণ্ড কেজি ইনভাৰ্স 2, এইটো দিছে। তাৰ নেক্সট দিছে কাৰ্যৰ SI একক হ'ল নিউটন মিটাৰ। কাৰ্যৰ একক এইটো কি, এইটো তোমালোকে ভালদৰে চাই ল'বাচোন। এইটোৰ কাৰ্যৰ এককটো হ'ব লাগে এইটো হ'ব জুল, কাৰ্যৰ একক হয় জুল। তাৰ নেক্সট তোমালোকৰ দিছে গ্ৰুপ বি খ বিভাগ 1 নম্বৰত দিছে এইটো দিছে আকৌ 11 নম্বৰ কুৱেশ্যন। ইমান কেলভিন সেলসিয়াছত স্কেলত প্ৰকাশ কৰা, সেলসিয়াছ স্কেলত প্ৰকাশ কৰিব কৈছে। স্থিৰ বিধিটো লিখিব দিছে। পৰমাণুৰ ধনাত্মক উপ পৰমাণুৰ কণাৰ নাম লিখিব দিছে। কোনবিধ কলাই নাৰিকলৰ বাকলি গঠন কৰে। তাৰ নেক্সট দিছে শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। তাৰপিছত এইটো এটা এনেকুৱা ধৰণৰ এটা কুৱেশ্যন দিছে, ভালদৰে চাই ল'বাচোন। বাষ্পীভৱন কাৰকসমূহ লিখা। তাৰ নেক্সট তলৰ মিশ্ৰণ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন, নিমখৰ পৰা কৰ্পূৰ। তাৰ ৰাসায়নিক সংকেত দিব দিছে কপাৰ সালফেট, সোডিয়াম অক্সাইড, বৰৰ পৰমাণু আৰ্হি বৰ্ণনা কৰিব দিছে। এইবিলাক 2 মাৰ্কৰ এইবিলাক হয়। তাৰ নেক্সট পেজলৈ এতিয়া আমি যাম, সেইটো পেজত 3 নম্বৰ পেজ। এইটোত দিছে এইটো এটা লাইসোজমক কিয় আত্মঘাতী মোনা বুলি কোৱা হয়। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো বাৰে বাৰে এইটো ৰিপিট কৰি থাকে। কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়, এইটো ইম্পৰ্টেণ্ট আৰু কিয়। এটা আদৰ্শ স্নায়ু কোষৰ চিত্ৰ আঁকিব কৈছে। আমি জীৱবিলাকক কিয় শ্ৰেণী বিভাজন কৰোঁ, এইটো খুব ইম্পৰ্টেণ্ট হয়। দ্ৰুতি আৰু বেগৰ পাৰ্থক্য দিব দিছে। বাছ এখনৰ দ্ৰুতি 5 চেণ্টিমিটাৰ 5 ছেকেণ্ডত 80 কিলোমিটাৰ এত কৈছে। এইটো হ্ৰাস পালে ইমান ত্বৰণ কিমান, মানে গোটেইকেইটা ক'ব নোৱাৰিলোঁ, মানে কি ইমান কৰিলে ভিডিঅ'টো ডাঙৰ হৈ যাব। ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখা। জাষ্ট তোমালোকে চাই যাবা, এইবিলাক কোৱাৰ সিমান দৰকাৰ নাই, তথাপিও কৈ আছোঁ। তোমালোকেতো এইবিলাক চাই পঢ়িবই পাৰিবা। এইটো পেজ ইমানেই। তাৰ নেক্সট এতিয়া তোমালোকক বাহিৰ কৰি আছোঁ।
নেক্সট পেজ ইমানলৈকে ভালদৰে অলপমান চাই লোৱাচোন চাই এইবিলাক সমাধান কৰিবলৈ যত্ন কৰিবা তাৰ নেক্সট পেজ এইটো একদম অন্তিম পেজত তোমালোকক এনেকুৱা এটা প্ৰকাশ ৰাখি বাহিৰ কৰিব দিছে প্ৰতিষ্ঠাপিত কৰি দিছে তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰীত যাবা সায়েন্স লৈ পঢ়িবা তেতিয়া এইবিলাক কোৱা হ'ব প্ৰকাশ ৰাখি বাহিৰ কৰা এনেকুৱা ধৰণৰ অলপমান ভালদৰে চাই লোৱাচোন তোমালোকে এইবিলাক চাই লবা ইয়াৰ পৰা বহু কোশ্চেন তোমালোকক ৰিপিট আহিব এইবিলাক খুব ইম্পৰ্টেন্ট কোশ্চেন মাটিৰ ক্ষয় বিৱৰণ কি ক্ষয় বিৱৰণৰ এইবিলাক এটা দিছে কোশ্চেন তাৰ পিছত লিগামেন্ট কি এইবিলাকৰ বিষয়ে খুবই ইম্পৰ্টেন্ট হয় গতিকে ভিডিওটো ভালদৰে চাই লবা ভিডিওটো ইমানেই গতিকে এইবিলাক ইমানে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিবা ধন্যবাদ